চাণক্যৰ নীতি অনুসৰি নীতিশাস্ত্ৰত ব্যক্তিগত জীৱন, চাকৰি, ব্যৱসায় আৰু বিভিন্ন সম্পৰ্কৰ সৈতে জড়িত সকলো দিশৰ ওপৰত নিজৰ মতামত দাঙি ধৰিছে। নীতিশাস্ত্ৰৰ কথাবোৰ শুনিবলৈ খুব কঠিন, তথাপিও নীতিশাস্ত্ৰই মানুহক সঠিক পথ বাছি লোৱাত সহায় কৰে। বৰ্তমান সময়ত প্ৰতিগৰাকী লোকে সফল হ'বলৈ চেষ্টা কৰে, কিন্তু বিভিন্ন সময়ত ব্যৰ্থতাৰ সন্মুখীন হয়। ব্যৰ্থ হোৱাৰ পিছতে মানুহ হতাশগ্ৰস্ত হৈ পৰে। এনে সময়ত আমি চাণক্যৰ নীতিৰ অনুসৰি সফলতাৰ মন্ত্ৰ আপোনাক দিয়া হৈছে। কিন্তু আপুনি সফলতা পাবলৈ চাণক্যৰ নীতি কি কি? বুদ্ধিৰে ধন খৰচ কৰক। চাণক্যৰ নীতি অনুসৰি আপুনি বুদ্ধিৰে ধন খৰচ কৰিব লাগে। প্ৰতিজন ব্যক্তিয়ে ভৱিষ্যতৰ ধন সঞ্চয় কৰিব। প্ৰয়োজন সাপেক্ষে প্ৰতিদিনে খুব চিন্তা কৰি ধন খৰচ কৰিব লাগে। আপোনাৰ জীৱনত যেতিয়াই তেতিয়াই কঠিন সময় আহিব পাৰে, আৰু জীৱনৰ কঠিন সময়ৰে মোকাবিলা কৰিবলৈ ধন সঞ্চয় কৰাটো অতিকৈ প্ৰয়োজনীয়। প্ৰায়ে মানুহে নিজৰ দুৰ্বলতাৰ কথা আনৰ আগত প্ৰকাশ কৰে, কিন্তু চাণক্যৰ নীতি অনুসৰি আপুনি নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। নিজৰ দুৰ্বলতাৰ কথা আনৰ আগত প্ৰকাশ কৰিলে কেতিয়াবা অন্য ব্যক্তিয়ে আপোনাৰ জীৱনত সুযোগ ল'ব পাৰে। চাণক্যৰ নীতি অনুসৰি মূৰ্খ মানুহৰ লগত আপুনি কেতিয়াও তৰ্ক কৰিব নালাগে। মূৰ্খৰ লগত তৰ্ক কৰিলে জনমানসত আপোনাৰ ভাৱমূৰ্তি বিনষ্ট হ'ব। পিছত আপুনি ইয়াৰ পৰিণামো ভুগিব লগা হ'ব পাৰে। চাণক্যৰ নীতিমতে আপোনাৰ ব্যক্তিগত কথাক গুৰুত্ব নিদিয়াসকলক কেতিয়াও আস্থাত ল'ব নালাগে। আপোনাক দুখ